নমস্কাৰ। আজি 5 ডিচেম্বৰ। মাৰ্কেট অপেন হৈ পেলাই গেপডাউন অপেন হৈ ওপৰলৈ উঠিবলৈ যত্ন কৰিছে। আজিও কালিৰ নিচিনাই হৈছে, তলৰ পৰা ওপৰলৈ গৈ পেলাই ক্লজিং প্ৰাইজৰ ৰেজিষ্টেঞ্চ লৈছে। এটা ইণ্ডেক্সে ক্লজিং প্ৰাইজৰ ব্ৰেকআউট কৰিছে, এটা ইণ্ডেক্সে ৰেজিষ্টেঞ্চ লৈছে বুলিও ক'ব পৰা যায়, কিন্তু মষ্ট প্ৰবেবলি সেইটো নহ'ব। দুইটাই চাগে ব্ৰেকআউটেই কৰিব নেকি। মানে কি হ'ল, ওপৰতো 0.6ৰ ৰেজিষ্টেঞ্চ লৈ থৈছে নহয়, আৰু তলতো 0.7ৰ ৰেজিষ্টেঞ্চ লৈ থৈছে। মানে তলতো কোনোবা বহিছে, ওপৰতো কোনোবা বহিছে। এতিয়া ছাইডৱেজ কৰি ৰাখে নে কি কৰি ৰাখে, সেই বস্তুটো আমি এতিয়ালৈকে গম পোৱা নাই। সেইকাৰণে আমি চাওঁচোন কি কৰিব পৰা যায়। এইখিনি চেলাৰটোতো আছে, এতিয়া এইখিনি চেলাৰক টাৰ্গেট কৰিব পৰা হৈছেনে নাই, সেইটো এটা কথাটো। এইটো হিচাপটোতো এইখনত অকণমান টাইম স্পেণ্ড কৰি পেলাই ওপৰলৈ উঠি যাব লাগে। পুটৰ প্ৰিমিয়ামখিনি এবাৰ চাই ল'লে মেবি গম পাম। আমি পুটৰে প্লান কৰিম। আমি এণ্ট্ৰিটো ল'লোঁ বেংক নিফটিত। আৰু এণ্ট্ৰিটো বেয়া হ'ল নেকি, সেইকাৰণে অলপ ৰখি দিছোঁ নিফটিৰ কাৰণে। 0.5ৰে ছাপোৰ্ট লৈছেতো, তো যদিহে আমাৰ মানে এণ্ট্ৰিটো ভুল হ'ল বা ডাইৰেকশ্যনটো ভুল হ'ল, তেতিয়াহ'লে আমি নিফটি এণ্ট্ৰিটো নলওঁ। লোৱাৰ লগে লগে নামি গৈছে। যাবতো নালাগে, ব্ৰেকআউটটো দিলে। এতিয়া ছাইডৱেজ কৰি পেলাই কিমান সময় ৰখি থাকে সেইটো নাজানো, কিন্তু অলপ তললৈ আহিব লাগে। এইটো আমাৰ ডাইৰেকশ্যনটো ভুল হ'ব নালাগে বাৰু। মই এইডাল কেণ্ডেলৰ কাৰণে ৰখি আছিলোঁ। আমি এইডাল কেণ্ডেলৰ কাৰণে ৰখি আছিলোঁ যে এইকণত যদি কোনোবা সোমাইছে, এই চেলাৰখিনিক মানে এডাল কেণ্ডেলতে উলিয়াই দিব। তো সেইটো কাৰণে সেইটো বুলি আমি ৰখি আছিলোঁ, কিন্তু আমি সেইটো লোৱাৰ আগতে এণ্ট্ৰিটো লৈ ল'লোঁ। অলপ ভাল হ'ব পাৰিলেহেঁতেন এণ্ট্ৰিটো। কথা নাই, চাওঁচোন কি হয়। আমাৰ লছটো কমি আহিলে একেবাৰে, ঘপককৈ কমি আহিলে। এইটো এই চেলাৰখিনিক উলিয়াবৰ কাৰণেই মেবি আছিলে। তো আমি ডাইৰেকশ্যন ৱাইজ হয়তো শুদ্ধ হ'বও পাৰোঁ। এইখিনি ব্ৰেকআউট কৰি দিয়াৰ লগে লগে বায়াৰে বেছি আহিবতো, আৰু কালিও এনেকুৱাকৈ কৰিছে ক্লজিং প্ৰাইজৰ ব্ৰেকআউট কৰা। তো আজিও হয়তো কৰিব বুলি ভাবিব পাৰে বায়াৰখিনিয়ে, কিন্তু বায়াৰ বেছি আছে। এইখিনি বায়াৰকহে টাৰ্গেট কৰিবলৈ সহজ হ'ব নিচিনা লাগিলে, বেছি ওচৰত আছিল মানে। তো সেইকাৰণেহে আমি পুটৰ প্লানটো কৰিলোঁ। প্লাছ ই ডাব্লিউ বনালে যেতিয়া এইটো ডাব্লিউ বনালেতো, এতিয়া এমো বনিছে বাৰু, কিন্তু ডাব্লিউটো ফেইলাৰলৈ কনভাৰ্ট কৰিব। এইটো ছাপৰ্টৰ পৰাতো উঠি যাব নোৱাৰে, এইটো ছাপৰ্টৰ পৰা এনেও উঠি যাব নোৱাৰে। এনেকৈ যদি চাওঁ, তলৰ মেবি বায়াৰখিনিক আমি টাৰ্গেট নকৰোঁ, কিন্তু এইখিনিলৈকে থকা বায়াৰখিনিক হয়তো আমি টাৰ্গেট কৰিব পাৰিম। এইখিনিত যোনখিনি বায়াৰ বহিছে, যদি এইকেইডাল কেণ্ডেলত ওলাই যোৱা নাই, তো সেইটো হিচাপতে আমি এণ্ট্ৰিটো লৈছিলোঁ। এতিয়া বেংক নিফটি যদি আকৌ এনেকৈ উঠি যায় অলপকৈ, তেতিয়া দিগদাৰ হ'ব বাৰু। চাওঁচোন কি হয়। আমাক এতিয়া বেংক নিফটি অলপ লছ দি আছে, নিফটি 0.0। নিফটিটোতো নামি আহিলে, নিফটি এতিয়া উঠি যাব যে সেইটোত অলপ সন্দেহে আছে। কিন্তু বেংক নিফটিয়ে উঠিয়ে আছে কণ্টিনিউ। নিফটিটোতো ভাল নামি গ'ল। বেংক নিফটিয়ে বহুত লছ দি আছে আমাক।
বেংক নিফটি এইটো ব্ৰেকডাউন নকৰিলে আমাৰ দিগদাৰ হ'ব নহয়। এতিয়া নিফটিয়ে পটককৈ যদি অকল 26,000ৰ ব্ৰেকডাউনটো কৰে, ফেক ব্ৰেকডাউন এটা, তেতিয়াহ'লেতো বেংক নিফটি ছাইডৱেজেই হৈ আছে, কিয় জানো। এনেকৈ থাকিলে কেনেকৈ হ'ব। বেংক নিফটি নমাৰ কিবা বেলেগ কেছ চলি আছে নে কি, মই বস্তু ধৰিব পৰা নাই। আমি এইটো এক্সিটে কৰিব লাগিব, কাৰণ নিফটি তলত আছে কিন্তু বেংক নিফটি বহুত ওপৰলৈ গুচি গৈছে। এতিয়া নিফটি ওপৰ যাব ল'লেতো কি হৈ গ'ল ঘপককৈ, কিবা আছিল নে কি আজি। মানে হ'ল কি বস্তুটো। ঠিক আছে, আজিলৈ ইমানেই আহিছোঁ দিয়ক, ধন্যবাদ।